চ'ত মাহ পানী বৰ আকাল মানুহে পানী পানী কৰি হাবাথুৰি খাব লগাত পৰিছে বিল খালবোৰ শুকাই জৰ্জৰীয়া হ'ল তেওঁলোকৰ তাহানিৰ সজীৱ বুকুত নিৰ্জীৱতাৰ পূৰ্ণ চাপ পৰিল এই শকত শকাটোৰ বিল খালবোৰৰ গহীন গম্ভীৰ বুকু এয়া আছিল এখন 100 বছৰ অতিক্ৰম কৰা উপন্যাসৰ কেইটামান পংক্তি উপন্যাসখনৰ নাম লীলা বিশিষ্ট পণ্ডিত ভৱদেৱ ভাগৱতীয়ে 1924 চনত এই উপন্যাসখন প্ৰকাশ কৰিছিল ইয়াৰ 5 বছৰমান পূৰ্বে তেওঁ উপন্যাসখন লিখি উলিয়াইছিল এইখন লীলা নলবাৰী জিলাৰ পৰা প্ৰকাশিত প্ৰথমখন উপন্যাস আচলতে সেই সময়লৈ অসমীয়া ভাষাত মাত্ৰ 5খনমান উপন্যাসে ৰচিত হৈছিল যি সময়ত অসমীয়া উপন্যাসে ঠন ধৰি উঠা নাছিল সেই সময়ত নলবাৰীৰ এজন ছাত্ৰই এখন উপন্যাস লিখি উলিয়াইছিল লীলা উপন্যাসখন ছাত্ৰজনে অষ্টম নৱম শ্ৰেণীত পঢ়ি থাকোঁতেই লিখিবলৈ আৰম্ভ কৰিছিল সেই সময়ত ছপাশালৰ অভাৱৰ বাবে উপন্যাসখন বহু দিন অপ্ৰকাশিতভাৱে ৰৈছিল 1924 চনত ছাত্ৰজনে উপন্যাসখন নিজে প্ৰকাশ কৰি উলিয়াইছিল সেই সময়ত গ্ৰন্থখনৰ মূল্য আছিল 6 আনা ছপা কিতাপৰ দুষ্প্ৰাপ্য সময়ত এই কিতাপখন বহুতেই পঢ়িছিল আনকি সেই সময়ত পুথিভঁৰালসমূহত কিতাপখন সযতনে ৰাখিছিল 1924 চনত প্ৰকাশিত এই উপন্যাসখনে এইবাৰ 100 বছৰ অতিক্ৰম কৰিলে এখন অসমীয়া উপন্যাসৰ 100 বছৰ কম সময় নহয় উপন্যাসখনৰ 100 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে তেওঁৰ পুত্ৰ বিশিষ্ট লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে গ্ৰন্থখন পুনৰ প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থখন পণ্ডিত ভৱদেৱ ভাগৱতীৰ 37 সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি অলপতে উন্মোচন কৰা হয় গ্ৰন্থখন পুনৰ প্ৰকাশ কৰি উলিওৱাৰ উদ্দেশ্য আছিল 100 বছৰ পূৰ্বে এখন অতি ভিতৰুৱা গাঁৱৰ পৰা ভাগৱতীয়ে এই উপন্যাসখন লিখি প্ৰকাশ কৰি উলিয়াইছিল এই কথা নতুন পুৰুষসকলে জানি অনুপ্ৰাণিত হ'ব বুলিয়ে এই গ্ৰন্থখন পুনৰ মুদ্ৰণ কৰা হৈছে গ্ৰন্থখনৰ 100টা কপি সভাত উপস্থিতসকলৰ মাজত বিলাই দিয়া হয় যাতে তেওঁলোকে এনে বিৰল প্ৰতিভাৰ অনুমান কৰিব পাৰে প্ৰয়াত ভাগৱতী সংস্কৃত ভাষাৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিল তেওঁ নিজৰ পাণ্ডিত্যৰ বাবে 1982 চনত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছিল আমাৰ কৈশালচী অঞ্চলৰ কাৰণে এটা সৌভাগ্যৰ দিন যে পণ্ডিত ভৱদেৱ ভাগৱতীয়ে 1924 চনতে প্ৰণয়ন কৰা লীলা নামৰ উপন্যাসখন আজি 100 বছৰ পিছত এই উপন্যাসখন পুনৰ মুদ্ৰণ কৰা হৈছে পুনৰ প্ৰকাশ কৰা হৈছে 1924 চনত তেখেতে নিজৰ কাঠিৰ ধন খৰচ কৰি কিতাপখন উলিয়াইছিলে ক্ষুদ্ৰ কিতাপ সেই কিতাপখন সেই সময়ত প্ৰচাৰ হৈছিল যদিও নতুন চামে সেই কিতাপখন সম্পৰ্কে সম্পূৰ্ণ অৱগত নহয় মই মাজে মাজে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত নাইবা উঠি অহা চামৰ মাজত আলোচনা কৰিলে তেওঁলোকে সেইখন নজনা কথা প্ৰকাশ কৰে আৰু সেইকাৰণে 100 বছৰ পিছত ৰাইজৰ মাজত সেই কিতাপখন পুনৰ প্ৰকাশ কৰি আমি উলিয়াই দিছোঁ সেইখন আজি উন্মোচিত হৈছে সেইখন আমাৰ অঞ্চলৰ প্ৰথম উপন্যাস আৰু আমাৰ অঞ্চলৰ বুলিয়ে নহয় সমগ্ৰ অসমৰ উপন্যাসৰ যিটো চৰ্চা ইতিহাস আমাৰ পিতৃদেৱৰ লীলা উপন্যাসৰ আগত মাত্ৰ 5খনমানে অসমীয়া উপন্যাস হৈছিলে গতিকে ঐতিহাসিকভাৱে অসমীয়া সাহিত্যৰ ইতিহাস যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে লীলা উপন্যাসখন মানে কলেবৰত ক্ষুদ্ৰ হ'লেও এখন উল্লেখযোগ্য গ্ৰন্থ এই কিতাপখনো এতিয়া পাবলৈ নাই সেইকাৰণে আমি ভাবিলোঁ যে আমাৰ উঠি অহা চামে যাতে গ্ৰন্থ প্ৰণয়ন বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰতি অনুপ্ৰাণিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি 100 বছৰ পিছত আমি এই লীলা উপন্যাসখন পুনৰ প্ৰকাশ কৰি উলিয়ালোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়ে যেন